ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আজি দুপৰীয়া সাজ আকৌ লৈ আহিছোঁ। হাই হেল্ল' নমস্কাৰ, মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু ধুনীয়াকৈ দি দিছোঁ ভাত, লগতে জলকীয়া এটাও দি দিছোঁ, লগতে নেমু এডোখৰো দি দিছোঁ। আৰু আপোনালোকৰ খোৱা বোৱা হ'লনে নাই কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব, বা কোনে কোনে কি খালে। গৰমটো বহুত দিছে। আৰু চালাড আৰু নেমু দি দিলোঁ। আৰু এতিয়া মই দি দিম ইয়াতে মিক্স ভাজি এখন, ভাতকেৰেলা, পটল আৰু আলুৰ মিক্স ভাজি। আৰু লগতে মই দি দিম ভেন্দি ভাজি, কেইডোখৰমান ভেন্দি ভাজি দীঘল দীঘলকৈ ভাজিছোঁ। লগতে দি দিম মই ইয়াত আলু পিটিকা, আৰু লগতে মই বনাইছিলোঁ আজি ঘৰৰে একদম লাওৰ পাত, ৰঙালাও, আৰু ইয়াতে কঁঠাল গুটি, বিলাহী, আলু, এনেকৈ ধুনীয়াকৈ এখন চব্জি বনাইছোঁ। দেখিছে, বহুত টেষ্টি হয় এইটো খাবলৈ। আৰু ঘৰৰে যিহেতু ৰঙালাওৰ আগ, আৰু এনেকৈ ধুনীয়াকৈ বনাইছিলোঁ, খাবলৈ বহুত টেষ্টি। লগতে বিলাহী এটাও দি দিছোঁ, আলু এটাও দি দিছোঁ। আৰু আজি একেবাৰে নিৰামিষ চিম্পুল থালি। আৰু ল'ৰাই বোলে আজি ভজা পনীৰ নাখায়, কেঁচা পনীৰ খাব, সেইকাৰণে দুডোখৰ পনীৰো ৰাখিছোঁ। পনীৰ কেনেকুৱা লাগিছে আজিৰ কাঁহীখন আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব। আৰু ইয়াত বাতি দিছোঁ এটা, আজি একেবাৰে নিৰামিষ বাবে। দৈ আছে, কিন্তু আজি দৈ ৰখা নাই। দৈ আছে, কিন্তু আজি কাঁহীত দৈ ৰখা নাই। আৰু আজি একদম মচুৰ দালিত কঁঠাল গুটি দিয়া। এয়া দেখিছেনে, কঁঠাল গুটি দিয়া আজি এনেকৈ দিছোঁ। এয়া কঁঠাল গুটি দিয়া, আৰু লগতে এয়া দেখিছে নহয় ভাতকেৰেলা দিয়া। কঁঠাল গুটি ভাতকেৰেলা বইল দিছোঁ। বহুত টেষ্টি হয় এনেদৰে খাবলৈ। একদম চিম্পুল দালি, আজি একেবাৰে নিৰামিষ এখন থালি আজি আমাৰ। আৰু এইখনে হৈছে আজি আমাৰ দুপৰীয়াৰ কাঁহীখন। কেনেকুৱা লাগিছে আপোনালোকৰ কাঁহীখন জনাবলৈ নাপাহৰিব। সেয়া দেখিছে, এইখনেই হৈছে দুপৰীয়া কাঁহীখন। আৰু কাইলৈ ধুনীয়া এখন কাঁহীৰ সৈতে আপোনালোকৰ লগত আকৌ আহিম। আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব কেনেকুৱা লাগিছে আজিৰ কাঁহীখন। আজিলৈ আহিছোঁ, বাই বাই, চি ইউ, টেক কেয়াৰ, বাই, লাভ ইউ গাইজ। আৰু এনেদৰে নিৰামিষ খাব পালে বহুত বেছি ভাল লাগে, কাৰণ বহুত খাইছিলোঁ ন, সেইকাৰণে। তথাপিও পনীৰ ৰাখিছোঁ। বাই বাই।